গোৱালপাৰা চহৰৰ দক্ষিণ পূবত থকা টুক্ৰেশ্বৰী পাহাৰত এখন ঐতিহ্যমণ্ডিত দেৱালয় আছে। নাম টুক্ৰেশ্বৰী দেৱালয়। গোৱালপাৰা জিলাৰ ঐতিহ্যমণ্ডিত স্থানসমূহৰ ভিতৰত টুক্ৰেশ্বৰী দেৱালয় অন্যতম। জনশ্ৰুতিৰ মতে টুক্ৰেশ্বৰী দেৱালয়খন গঢ়ি উঠা ঠাইখিনিতে সতীৰ দেহৰ এটা অংগ পৰে। পিতৃ কুবেৰৰ যজ্ঞত দেহত্যাগ কৰা সতীৰ মৃতদেহ লৈ মহাদেৱে বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিবলৈ লোৱাত ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰেৰে সতীৰ মৃতদেহটো ৫১ টুকুৰা কৰি পেলায় আৰু তাৰে এটা টুকুৰা অৰ্থাৎ সতীৰ জিভা টুক্ৰেশ্বৰী পাহাৰত পৰে। তাতে গঢ়ি উঠে টুক্ৰেশ্বৰী দেৱালয়খন। টুক্ৰেশ্বৰী দেৱালয় ওপৰলৈ আছে এটা শিৱ মন্দিৰ। টুক্ৰেশ্বৰী দেৱালয় পূজা পাৰ্বণৰ ব্যৱস্থা বিষ্ণু ৰজাৰ দিনৰে পৰা আৰম্ভ হৈছিল। ১৭ শতিকাৰ শেষ ভাগৰ পৰা বিষ্ণু ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰা এই দেৱালয়ত দুৰ্গা পূজা অনুষ্ঠিত হৈ আহিছে। টুক্ৰেশ্বৰী মন্দিৰৰ এটা বিশেষত্ব আছে, ইয়াত অসংখ্য বান্দৰ আছে। বান্দৰবিলাকৰ মাজত ৰজা ৰাণী থাকে। এজন ৰজা বুঢ়া হৈ আহিলে পুনৰ নতুন ৰজাৰ অভিষেক কৰা হয়। দেৱালয়লৈ আগবঢ়োৱা পূজা পাৰ্বণৰ ভাগ বান্দৰবিলাকেও পায় আৰু ৰজা ৰাণীয়ে প্ৰসাদ নোখোৱালৈকে অন্য বান্দৰে প্ৰসাদ গ্ৰহণ নকৰে। আনহাতে সাধাৰণতে বান্দৰ ফলাহাৰী প্ৰাণী, কিন্তু টুক্ৰেশ্বৰী দেৱালয়ত বান্দৰে ৰক্তপান কৰে। টুক্ৰেশ্বৰী দেৱালয়ত দুৰ্গা পূজা আৰু বাসন্তী পূজা মহা সমাৰোহেৰে পালন কৰে। দুৰ্গা পূজা ৰজাদিনীয়া পৰম্পৰাৰে পালিত হয়, লগতে মৃন্ময় মূৰ্তিৰ অবিহনে পূজা পালন কৰে। দুৰ্গা পূজাৰ সময়ত ইয়াত ডাঙৰ মেলা বহে। সেউজীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত টুক্ৰেশ্বৰী দেৱালয়খন অৱস্থিত আৰু দেৱালয়খনৰ চাৰিওফালে বৃহৎ বৃহৎ শিলেৰে পৰিপূৰ্ণ হৈ আছে। শিলবোৰ মাটি ফুটি ওলোৱা বুলি প্ৰবাদ আছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।